DME ফালৰ পৰা অলপ দিন আগতে যি 1708টা গ্ৰেড 3 টেকনিকেল লেভেলৰ পোষ্টৰ অনলাইন এপ্লাই হৈছিলে তাৰ আপোনালোকৰ এক্সাম ডেটটো বৰ্তমান আহি গৈছে আৰু আপোনালোকে DME যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকৰ টেকনিকেল লেভেলৰ পোষ্টৰ কাৰণে আছিলে 1708টা আৰু ইয়াৰ এক্সামটো হ'ব আপোনালোকৰ 12 জানুৱাৰী 2025 আৰু টাইপ অফ এক্সামটো হ'ব আপোনালোকৰ ৰিটেন টেষ্ট, মোড অফ এক্সামটো আপোনালোকৰ অফলাইন যোগে হ'ব আৰু এডমিট কাৰ্ড বৰ্তমানলৈকে অহা নাই। আপোনালোকে এইদিনতে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ৰিলিজ দিব আৰু ৰিলিজ দিলে আপোনালোকে DME যোনটো অফিচিয়েল ৱেবছাইট আছে, মই ৱেবছাইটটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে এই ৱেবছাইটটোত যাব dhs.assam.gov.in বুলি আপোনালোকে চাৰ্চ কৰিব আৰু ইয়াত চাৰ্চ কৰি আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যি DME এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডকেইটা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যিহেতু 12 জানুৱাৰীত আপোনালোকৰ এক্সাম হ'ব, তো এডমিট কাৰ্ডসমূহ এইদিনতে আপোনালোকৰ ওলাব আৰু ওলালে আপোনালোকে ইয়াতে গৈ আহি পানি নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব।